স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল গীতালি বিচলিহা আৰু মাই লাইফ মাই ৱে আনেটি সৰু ভিডিঅ'লে আৰু মোৰ ফেচবুক পেজলে গীতালি বৰুৱা আৰু আজি আমি আহিছো শিৱসাগৰৰ পৰা ডিমৌ ৰাইছা ষ্টেডিয়ামত বিয়া নামৰ ইয়াত যি অনুষ্ঠান হৈছে অসম বুক অফ ৰেকৰ্ডছ তাৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছো আৰু ইয়াত আমাৰ 16 আয়তীসকল শিৱসাগৰ আছে আৰু ডিচিয়ালৰ আইসকলো আছে ইয়াতে গোটেইখিনি আমি এনেকৈ একগোট হৈছিলোঁ অৱশ্যে আমি ষ্টেডিয়ামৰ পৰা আহিলোঁ এতিয়া আহি পেলাই অকণমান এইখিনি ৰেষ্টুৰেণ্ট এখনত অকণমান চাহ জলপান খাওঁ বুলি সোমালোঁ আৰু ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু তেওঁলোকক সুধোঁগৈচোন বলক কেনেকুৱা হৈছিলে আজি তেওঁলোকৰ অনুভৱটো কৰি কেনেকুৱা লাগিলে আগতেও আমি দিহানাম কৰিছোঁ আৰু এতিয়া সুধোঁ তেওঁলোকক কেনেকুৱা লাগিছে আজি প্ৰগ্ৰেমটো কৰি পেলাই কেনেকুৱা লাগিলে খুৰী আজি প্ৰগ্ৰেমটো কেনেকুৱা লাগিলে প্ৰগ্ৰেমটো ভালেই লাগিলে আৰু আমি মানে যিটো কামত আহিলোঁ সেইটো কামত সফল হ'ল আৰু এতিয়া আমি আহি এখন হোটেলত সোমাই আমাৰ অকণমান মানে খাবৰ কাৰণে সোমাইছোঁ আৰু এগৰাকী ওচৰলৈ আহিছোঁ এখেত মানে আমাৰ অসমীয়া নহয় যিহেতু আমি অসমীয়াসকলেতো আমাৰ বিয়া নামটো আমাৰ তেজত আছে ন এওঁ হৈছে বেংগলী সম্প্ৰদায়ৰ আৰু তেওঁ ওলাই আহিছে আমাৰ লগতে তেখেতৰ দেখিছেনে ড্ৰেছ পাতি সম্পূৰ্ণ অসমীয়া হৈ আহিছে আৰু তেখেতক খোজোঁ আজি তেখেতৰ অনুভৱ কেনেকুৱা বৰ ভাল লাগিল আৰু কিবা অকল ভাল লাগিলে ঠিক আছে অকললৈ ধন্যবাদ থাকিল বাইদেউ এইফালে ৰখি আছে অকলে আপুনি কওকচোন আপোনাৰ কেনেকুৱা লাগিলে আগতে দিহানামো গাইছে বাইদেৱে বহুত ভাল লাগিলে দিহানাম গাই কেনেকুৱা লাগিছিলে এতিয়া কেনেকুৱা ভাল লাগিছিলে এতিয়া বিয়ানাম গায়ো বহুত ভাল লাগিলে আৰু এতিয়া চাহ জলপানৰ কাৰণে আকৌ ৰখিছে ন ৰ'ব আপোনাৰ পৰাও শুনিবলৈ বিচাৰিছোঁ আজি আপুনি বিয়ানাম গাবলৈ আহিছিলে ক'ৰ পৰা আহিছে আপুনি কেনেকুৱা লাগিলে অনুষ্ঠানটো কৰি হয় আৰু আগলৈ এনেকুৱা প্ৰগ্ৰেম হ'লে কৰিবনে ধন্যবাদ দেই আপোনালৈ আৰু এই বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউ কওকচোন আপোনাৰ নামটো কওক মোৰ নাম দীপালী হাজৰিকা আৰু ক'ৰ পৰা আহিছে আমি ডিচিয়ালৰ পৰা আহিছোঁ আজি কেনেকুৱা লাগিলে ভাল লাগিলে গাই পেলাই তেনেকৈ দিহানামো কৰিছিলোঁ ৱৰ্ল্ড ৰেকৰ্ড এতিয়া বিয়ানামো তেনেকৈ ৱৰ্ল্ড ৰেকৰ্ডেই হ'ব ভাল লাগিলে কৰি পেলাই কৰি আছোঁ ঠিক আছে ধন্যবাদ স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেল গীতালি বিচলিহা আৰু মাই লাইফ মাই ৱে আনেটি সৰু ভিডিঅ'লে আৰু মোৰ ফেচবুক পেজলে গীতালি বৰুৱা আৰু আজি আমি আহিছোঁ শিৱসাগৰৰ পৰা ডিমৌ ৰাইছা ষ্টেডিয়ামত বিয়া নামৰ ইয়াত যি অনুষ্ঠান হৈছে অসম বুক অফ ৰেকৰ্ডছ তাৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ আৰু ইয়াত আমাৰ 16 আয়তীসকল শিৱসাগৰ আছে আৰু ডিচিয়ালৰ আইসকলো আছে ইয়াতে গোটেইখিনি আমি এনেকৈ একগোট হৈছিলোঁ অৱশ্যে আমি ষ্টেডিয়ামৰ পৰা আহিলোঁ এতিয়া আহি পেলাই অকণমান এইখিনি ৰেষ্টুৰেণ্ট এখনত অকণমান চাহ জলপান খাওঁ বুলি সোমালোঁ আৰু ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু